প্ৰথম কথাটো হ'ল তৃতীয়বাৰৰ কাৰণে এনডিএৰ চৰকাৰ অসমত কাইলৈ শপত গ্ৰহণ কৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তো এইটো আমাৰ কাৰণে খুব এটা পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ দিন আৰু গৌৰৱৰ কথা যে মাননীয় ৰাজ্যৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত উপস্থিত থাকিব। ইয়াৰ উপৰি আমাৰ এনডিএ শাসিত বহুকেইখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়, অৰুণাচল, ত্ৰিপুৰা আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। বাহিৰৰ পশ্চিমবংগ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। বহু গুণী জ্ঞানী প্ৰমিনেণ্ট ব্যক্তিৰ উপস্থিতিত এই শপত গ্ৰহণ অনুষ্ঠান হ'ব। লক্ষাধিক লোক ইয়াৰ সাক্ষী হৈ ৰ'ব। গতিকে এই অনুষ্ঠানত এইটো এটা বিৰল মুহূৰ্ত শপত গ্ৰহণৰ। মই সকলো জনসাধাৰণক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। বিভিন্ন সমষ্টিৰ পৰা এই বিভিন্ন লোক অহাৰ কথা আছে। ধেমাজি সমষ্টিৰ পৰা কিমান আহিব? আমাৰ প্ৰায় ধেমাজি সমষ্টিৰ পৰা মোৰ প্ৰায় 700 মানুহ আহিব আৰু মূলতঃ তেওঁলোক আমাৰ বুথৰ সভাপতিসকল আহিব। আমাৰ তিনিওটা মিত্ৰ দলৰ বুথ কমিটিৰ সভাপতিসকল আহিব, পঞ্চায়তৰ সভাপতিসকল আহিব, মিউনিচিপেলিটিৰ সদস্যসকল আহিব। তাৰোপৰি যিসমূহ জনজাতীয় স্বায়ত্তশাসিত পৰিষদ আছে তাৰ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি অন্যান্য কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য তেওঁলোকো অৰ্থাৎ জনপ্ৰতিনিধিসকল ইয়াত অংশগ্ৰহণ কৰিব। কৈ আছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ কাৰণে কাইলৈ শপত গ্ৰহণ কৰিব, কিন্তু মুখ্যমন্ত্ৰীৰ লগতে আৰু অসম মন্ত্ৰীসভাত কিমানগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণৰ সম্ভাৱনা আছে? সেইটো দলপতিয়ে নিৰ্ধাৰণ কৰিব, মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিব। তেখেতক ইতিমধ্যে আমি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছো। গতিকে সেই সকলো সিদ্ধান্ত দলপতিয়ে গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।